ৰাজ্যখনত অসমবাসীয়ে জিলাই জিলাই যি অভূতপূৰ্ব হিলদোল ভাঙি পেলাই আমাক সহযোগ কৰিছে। মই সকলো ৰাইজকে তেখেতসকলক শতকোটি প্ৰণিপাত জনাইছোঁ। তেখেতসকলৰ এই সহযোগিতা, তেখেতসকলে আমাৰ নেতা ৰাহুল গান্ধীক যিধৰণে আদৰণি জনাইছে, এইটো আমাৰ কংগ্ৰেছ দলৰ কাৰণে যথেষ্ট উৎসাহৰ বিষয়। আমি সাহস পাইছোঁ যে ৰাইজৰ সমস্যা, ৰাইজৰ চিন্তা, ৰাইজৰ কথাবিলাক আমি আহি থকা সময়ত আৰু বলিষ্ঠভাৱে ক'বলৈ আমি যথেষ্ট প্ৰেৰণা পাইছোঁ। এটা কথা ক'ব লাগিব যে আপোনালোকে বাধা বিঘিনি বহুত পাইছে। কিছুমান নামঘৰ প্ৰতিৰোধ যিমানে সবল হৈছে বিজেপিৰ, সিমানে আমাৰ গতি দুৰ্বাৰ হৈছে। আমাক যিমানে তেওঁলোকে বাধা দিছে, সিমানে বেছিকে মানুহ ওলাই আহিছে। বেৰিকেড ভঙা নাই, মুখ্যমন্ত্ৰী অহংকাৰ ভাঙিছে। ৰাজ্যখনত অসমবাসীয়ে জিলাই জিলাই যি অভূতপূৰ্ব হিলদোল ভাঙি পেলাই আমাক সহযোগ কৰিছে। মই সকলো ৰাইজকে তেখেতসকলক শতকোটি প্ৰণিপাত জনাইছোঁ। তেখেতসকলৰ এই সহযোগিতা, তেখেতসকলে আমাৰ নেতা ৰাহুল গান্ধীক যিধৰণে আদৰণি জনাইছে, এইটো আমাৰ কংগ্ৰেছ দলৰ কাৰণে যথেষ্ট উৎসাহৰ বিষয়। আমি সাহস পাইছোঁ যে ৰাইজৰ সমস্যা, ৰাইজৰ চিন্তা, ৰাইজৰ কথাবিলাক আমি আহি থকা সময়ত আৰু বলিষ্ঠভাৱে ক'বলৈ আমি যথেষ্ট প্ৰেৰণা পাইছোঁ। এটা কথা ক'ব লাগিব যে আপোনালোকে বাধা বিঘিনি বহুত পাইছে। কিছুমান নামঘৰ প্ৰতিৰোধ যিমানে সবল হৈছে বিজেপিৰ, সিমানে আমাৰ গতি দুৰ্বাৰ হৈছে। আমাক যিমানে তেওঁলোকে বাধা দিছে, সিমানে বেছিকে মানুহ ওলাই আহিছে। বেৰিকেড ভঙা নাই, মুখ্যমন্ত্ৰী অহংকাৰ ভাঙিছে। ৰাজ্যখনত অসমবাসীয়ে জিলাই জিলাই যি অভূতপূৰ্ব হিলদোল ভাঙি পেলাই আমাক সহযোগ কৰিছে। মই সকলো ৰাইজকে তেখেতসকলক শতকোটি প্ৰণিপাত জনাইছোঁ। তেখেতসকলৰ এই সহযোগিতা, তেখেতসকলে আমাৰ নেতা ৰাহুল গান্ধীক যিধৰণে আদৰণি জনাইছে, এইটো আমাৰ কংগ্ৰেছ দলৰ কাৰণে যথেষ্ট উৎসাহৰ বিষয়। আমি সাহস পাইছোঁ যে ৰাইজৰ সমস্যা, ৰাইজৰ চিন্তা, ৰাইজৰ কথাবিলাক আমি আহি থকা সময়ত আৰু বলিষ্ঠভাৱে ক'বলৈ আমি যথেষ্ট প্ৰেৰণা পাইছোঁ। এটা কথা ক'ব লাগিব যে আপোনালোকে বাধা বিঘিনি বহুত পাইছে। কিছুমান নামঘৰ প্ৰতিৰোধ যিমানে সবল হৈছে বিজেপিৰ, সিমানে আমাৰ গতি দুৰ্বাৰ হৈছে। আমাক যিমানে তেওঁলোকে বাধা দিছে, সিমানে বেছিকে মানুহ ওলাই আহিছে। বেৰিকেড ভঙা নাই, মুখ্যমন্ত্ৰী অহংকাৰ ভাঙিছে। ৰাজ্যখনত অসমবাসীয়ে জিলাই জিলাই যি অভূতপূৰ্ব হিলদোল ভাঙি পেলাই আমাক সহযোগ কৰিছে। মই সকলো ৰাইজকে তেখেতসকলক শতকোটি প্ৰণিপাত জনাইছোঁ। তেখেতসকলৰ এই সহযোগিতা, তেখেতসকলে আমাৰ নেতা ৰাহুল গান্ধীক যিধৰণে আদৰণি জনাইছে, এইটো আমাৰ কংগ্ৰেছ দলৰ কাৰণে যথেষ্ট উৎসাহৰ বিষয়। আমি সাহস পাইছোঁ যে ৰাইজৰ সমস্যা, ৰাইজৰ চিন্তা, ৰাইজৰ কথাবিলাক আমি আহি থকা সময়ত আৰু বলিষ্ঠভাৱে ক'বলৈ আমি যথেষ্ট প্ৰেৰণা পাইছোঁ। এটা কথা ক'ব লাগিব যে আপোনালোকে বাধা বিঘিনি বহুত পাইছে। কিছুমান নামঘৰ প্ৰতিৰোধ যিমানে সবল হৈছে বিজেপিৰ, সিমানে আমাৰ গতি দুৰ্বাৰ হৈছে। আমাক যিমানে তেওঁলোকে বাধা দিছে, সিমানে বেছিকে মানুহ ওলাই আহিছে। বেৰিকেড ভঙা নাই, মুখ্যমন্ত্ৰী অহংকাৰ ভাঙিছে।